জনতা পাৰ্টিৰ নেতৃত্বত যিখন NDA চৰকাৰ কেন্দ্ৰত চলি আছে, এই চৰকাৰৰ শক্তিশালীভাৱে নেতৃত্ব বহন কৰিছে ভাৰতবৰ্ষৰ মাননীয় জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু তেখেতে দায়িত্ব লৈ সমগ্ৰ ভাৰতবৰ্ষতেই সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকক লগত লৈ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস নীতিৰে এটা সাৰ্বজনীন নীতি আধাৰত ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত শক্তিশালী কৰা যাত্ৰাত 2014 চনৰ পৰাই নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে। আৰু তেখেতৰ এই যাত্ৰা ইতিমধ্যে সফল হোৱাৰ বাবে সমগ্ৰ দেশবাসী এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে আজি আপোনালোকে শুনি ভাল পাব 70 বছৰীয়া স্বাধীনতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সামাজিক ন্যায় দৰিদ্ৰ জনগণৰ লোকে পাবলৈ সক্ষম হৈছে। যিটো কথা কংগ্ৰেছৰ দিনত কেৱল প্ৰচাৰৰ ভিতৰতে সীমাবদ্ধ আছিল, গৰীবী হাটাও। কিন্তু সেই দৰিদ্ৰ নিৰ্মূলকৰণৰ বাবে বাস্তৱসন্মতভাৱে বিজ্ঞানসন্মতভাৱে সুশাসন ব্যৱস্থাৰ যোগেদি দৰিদ্ৰ জনগণক সামাজিক ন্যায় অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ নিমিত্তে যিখিনি পদক্ষেপৰ প্ৰয়োজনৰ সেইখিনি কোনোদিনে কংগ্ৰেছে ল'ব পৰা নাছিল। সেইকাৰণে তেখেতসকলে সকলো আঁচনিতে বিফল হ'ল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জন ধন যোজনাৰ পৰা আৰম্ভ কৰি 60 কোটি দুখীয়া মানুহৰ বেংকৰ একাউণ্টে নাছিল। বেংকৰ একাউণ্ট খুলিব লাগে বুলি কোনোদিনে গাঁও হওক চহৰত হওক দুখীয়া মানুহে ভাবিব পৰা নাছিল, চাহ বাগানৰ হওক। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মানুহৰ মাজত এটা শক্তিশালী বিত্তীয় চেতনা প্ৰদান কৰিলে। ফলত 60 কোটিতকৈ অধিক লোকে বেংকৰ একাউণ্ট খুলিবলৈ সক্ষম হ'ল। আৰু বিভিন্ন আঁচনি গ্ৰাম্য অঞ্চলৰ বাবে, খেতিয়ক ৰাইজৰ বাবে লোৱা, শ্ৰমিক ৰাইজৰ বাবে লোৱা আঁচনি সফলতাৰে ৰূপায়ণ কৰাৰ বাবে আৰু সুশাসন ব্যৱস্থাৰ যোগেদি স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ মাজেৰে প্ৰতিখন আঁচনি যোৱা 11 বছৰত সফল ৰূপত ৰূপায়ণ হোৱাৰ বাবে আপোনালোকে শুনি ভাল পাব যে 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোক আজি তাৰ পৰা পৰিত্ৰাণ পালে। এইটো ৱৰ্ল্ড হিষ্ট্ৰী হয়। পৃথিৱীৰ বুকুত কোনো ৰাষ্ট্ৰতে এনেধৰণৰ হোৱা নাই। গতিকে এনেধৰণৰ উল্লেখযোগ্য সফলতাই আজি ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালক আত্মবিশ্বাসে জীয়াই থকাৰ বাবে শক্তি প্ৰদান কৰিছে, মনোবল যোগান ধৰিছে। আৰু গাঁও আৰু চহৰৰ আৰু সকলো পিছপৰা অঞ্চলৰ আন্তঃগাঁথনি যাতায়াত যোগাযোগ শক্তিশালী কৰাৰ বাবে আজি ভাৰতবৰ্ষৰ বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু আমি সকলোৱে জানো গ্ৰাম্য অঞ্চলৰ জনগণক আমি শক্তিশালী কৰিব পাৰিলেই ভাৰত শক্তিশালী হ'ব। কাৰণ ভাৰতবৰ্ষৰ অধিকাংশ লোকেই গাঁও অঞ্চলত বসবাস কৰে। প্ৰায় 7 লাখৰ ওচৰা-ওচৰি গাঁও আছে গোটেই ভাৰতবৰ্ষত। গতিকে এই বৃহৎ সংখ্যক গাঁৱত বসবাস কৰা প্ৰতিখন ৰাজ্য, প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোক যেতিয়া আৰ্থিকভাৱে সবল হ'ব, শিক্ষা, সংস্কৃতি, ক্ৰীড়া, সামাজিক উদ্যোগ সকলো ক্ষেত্ৰতে, বিজ্ঞান গৱেষণা সকলো ক্ষেত্ৰত যেতিয়া আগৰণুৱা হ'ব, নিশ্চিতভাৱে এই ভাৰতবৰ্ষই হ'ব বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ। আগন্তুক 2047 ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যিটো লক্ষ্য, বিকশিত ভাৰত, উন্নত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত, গতিকে এই অমৃতকালৰ যাত্ৰা অধিক টনকিয়াল কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক আঁচনি ইতিমধ্যে
তেখেতৰ নেতৃত্বত ঘোষণা হৈছে প্ৰতিটো মন্ত্ৰালয়ে ভাৰতবৰ্ষৰ জনগণৰ সহযোগত এই আঁচনিবিলাক সফল ৰূপ দিছে তাৰ বাবে আজি আমি প্ৰতিটো চেক্টৰৰ পৰা সফলতা বুটলিবলৈ সক্ষম হৈছো আজি যিখন আঁচনি বিকশিত ভাৰত গ্যাৰান্টি ফৰ रोजगार এণ্ড আজীৱিকা মিছন গ্ৰামীণ যাক জি ৰামজী কোৱা হৈছে অৰ্থাৎ বাপুজী আদৰ্শৰে গাঁওবিলাকত বসবাস কৰা লোকক বিভিন্ন আঁচনিত কাম কৰাৰ সুযোগ সাংবিধানিকভাৱে প্ৰদান কৰা গ্যাৰান্টি দিয়া যেনেধৰণে পূৰ্বতে কংগ্ৰেছৰ দিনত মেনৰেগা আছিল এই মেনৰেগা আঁচনিখন তেখেতসকলে কোনোদিনেই আন্তৰিকতাৰে নিষ্ঠাৰে গ্ৰহণ কৰা নাছিল কেৱল এটা সস্তীয়া ৰাজনৈতিক প্ৰচাৰৰ বাবে তেখেতসকলে এই আঁচনিখন প্ৰৱৰ্তন কৰিলে কিন্তু ৰূপায়ণ সঠিকভাৱে নহল আৰু এই আঁচনিৰ অধীনত যিমান সংখ্যক লোকে কাম কৰিছে তেখেতসকলেও ইয়াৰ পৰা পাবলগীয়া ধন সময়মতে নাপালে হতাশগ্ৰস্ত হ'ল আঁচনি বিফল হ'ল কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সংস্কাৰ নীতিৰ যোগেদি গ্ৰাম্য অঞ্চলৰ লোকক পূৰ্বতে কংগ্ৰেছত 100 দিন আছিলে এতিয়া 125 দিন নিশ্চিতভাৱে কাম এটা পৰিয়ালক দিয়াৰ গ্যাৰান্টি প্ৰতিশ্ৰুতিৰে এই আঁচনি ইতিমধ্যে ৰূপায়ণ কৰাৰ বাবে তৃণমূল পৰ্যায়ত জনসাধাৰণৰ সহযোগিতা বিচাৰিছে আৰু এসপ্তাহৰ ভিতৰতে ইয়াত কাম কৰা লোকে তেখেতসকলৰ প্ৰাপ্য ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইমানতে নহয় যে গাঁও অঞ্চলত যিমান এছেট আছে যিমান সম্পদ সম্ভাৱনা শক্তি আছে বিভিন্ন সেক্টৰ জলাশয় ক্ষেত্ৰত জল সম্পদৰ হওক বা বনজ সম্পদ হওক বা অন্যান্য প্ৰডাকশ্যন সেক্টৰত হওক এগ্ৰিকালচাৰ হওক হৰ্টিকালচাৰ হওক ফিচিকালচাৰ হওক এই সকলো সেক্টৰতে আমাৰ 125 দিনৰ বাবে ধাৰ্য কৰা এই কৰ্মৰ যিটো আঁচনি এই আঁচনিখনত তেখেতসকলে আত্মনিয়োগ কৰিব অৰ্থাৎ গাঁৱত কেপাচিটি বিল্ডিং হ'ব কেপেবিলিটি এনহান্সমেণ্ট হ'ব অৰ্থাৎ গাঁও সমাজখন উৎপাদনৰ ক্ষেত্ৰতো শক্তিশালী হ'ব কেৱল যে 125 দিন কাম কৰি ক্ষান্ত থাকিব এনে নহয় এই কৰ্মৰ যোগেদি কি পৰিৱৰ্তন আহিব এইবিলাক কেনেধৰণে বৈপ্লৱিক পৰিৱৰ্তন আহিব গাঁও চহকী হ'লে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221